সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ মাঘ মাহৰ 26 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ প্ৰতিপদা তিথি, ৰাত্ৰি 3:05 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ, দিনৰ 10:45 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:07:46 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:08:08। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰ বৰ্ণ হ'ব ৰাক্ষসকণ, কুম্ভীৰৰ অস্থি অগ্নিযোগ হ'ব, অষ্টোত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 11:23 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কুম্ভ ৰাশি হ'ব, বৈশ্যবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভকাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:49 পৰা 10:12। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:12 পৰা 11:55। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত যদি ক'ৰবাত ধন সঞ্চয় কৰে নতুবা ইনভেষ্ট কৰে তেতিয়াহ'লে কিন্তু আগন্তুক দিনত আপোনাৰ ধন লাভালাভৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। লগতে আজি শুভ কৰ্মৰ আৰম্ভণি হয়তো হ'ব পাৰে। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা অকণমান প্ৰিয়জনে হয়তো আমনি কৰিব পাৰে নতুবা প্ৰিয়জনৰ আপত্তি পূৰণ কৰিব আপুনি সময়মতে নোৱাৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত দিনটোৰ বেছি সময় পাৰ হোৱা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাব, কিন্তু মনৰ অকণমান উদ্বিগ্নতা বাঢ়িব পাৰে, হয়তো হঠাৎ খং এওঁলোকৰ আজি বাঢ়িব পাৰে। বাকী বিদ্যাৰ্থীসকলৰ আজি পঢ়াত জ্যেষ্ঠ ব্যক্তিৰ উপদেশ নতুবা জ্যেষ্ঠ ব্যক্তিৰ আজি কিছু সহায় লাভ কৰিব, কিন্তু এওঁলোকৰ দিনটোৰ শেষৰ ভাগত হয়তো কিবা কাৰণবশতঃ খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। বাকী দিনটোত আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি খং অকণমান বাঢ়িব পাৰে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। এওঁলোকৰ খৰচৰ মাত্ৰাও আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে, গতিকে অকণমান খৰচ হয়তো হ'ব পাৰে। কিন্তু ধন উপাৰ্জনৰ নতুন পথ আজি মুকলি হ'ব, নতুন পথেৰে আপোনাৰ হাতত ধনৰ আগমন হোৱা দেখা যাব। আজি হয়তো কোনোবা বন্ধুৱে আপোনাক নিমন্ত্ৰণ দিব পাৰে, গতিকে কোনোবা বন্ধু নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ পৰা নিমন্ত্ৰণ আজি আপুনি নিশ্চয় লাভ কৰিব। প্ৰেম সম্বন্ধৰ ফালৰ পৰা প্ৰিয়জনৰ অকণমান কথা শুনিবলগীয়া হ'ব পাৰে, নতুবা প্ৰিয়জনৰ মতেই হয়তো আজি আপুনি চলিবলগীয়া হ'ব পাৰে। খেলা ধূলাত এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ বেছি সময় আজি পাৰ কৰা দেখা যাব, যাৰ বাবে পঢ়াত অকণমান দূৰত্ব বাঢ়িব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত গুৰুত্ব অকণমান কমিব পাৰে, কিন্তু
এই ৰাশি ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত আকস্মিক কিবা ভাল খবৰ হয়তো আজি আহিব পাৰে। আগন্তুক দিনত কৰ্মত এওঁলোকে কিবা ভাল হয়তো খবৰ পাব পাৰে। গতিকে আজিৰ দিনটোৰ পৰাই আপোনাৰ কৰ্মত লাভালাভ, কৰ্মত উন্নতিৰ যোগ আহি পৰিব। বাকী অন্য সকলো দিশত দিনটো শুভভাৱে পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান যত্ন ৰাখিব। যিকোনো বস্তু খোৱা লোৱা পৰালৈ নকৰিব। কিন্তু এওঁলোকৰ কৰ্মব্যস্ততাৰে আজিৰ দিনটো পাৰ হ'ব। বিভিন্ন কামত আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কিয়নো আপোনাৰ হাতত কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা ব্যক্তিৰ কিবা কথাই হয়তো মনত অকণমান আঘাত দিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণা ভুলবোৰ শুধৰণি হ'ব। গতিকে আজি সকলো কামত নতুনত্বৰ যোগ দেখা পোৱা গৈছে। আজি কিবা পাৰ্টি, সভা নতুবা কিবা প্ৰগ্ৰেমত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। আজি জীৱনসংগীৰ বাবে খৰচৰ মাত্ৰা বাঢ়িব। গতিকে প্ৰিয়জনৰ বাবে কিবা ক্ষেত্ৰত হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ অকণমান মূৰৰ বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী অন্য সকলো দিশত শুভভাৱেই পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু নতুনত্ব আহিব। পুৰণা বিষয়বোৰ পঢ়া শুনা কৰাতকৈ এওঁলোকে নতুন বিষয় আজি অধ্যয়ন কৰা দেখা যাব। বাকী অৱশ্যে শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 3 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰাখি শাৰীৰিক ব্যায়াম কৰিলে আপোনাৰ স্বাস্থ্যত উন্নতি হ'ব। লগতে দীঘলীয়াভাৱে যদি ক'ৰবাত আপুনি ধন সঞ্চয় কৰি আহি আছে, তেনে ক্ষেত্ৰৰ ফালৰ পৰাও কিবা লাভালাভৰ সম্ভাৱনা আহি পৰিব। আজি পুৰণা কোনো চিনাকি ব্যক্তিৰ সৈতে যোগাযোগ হ'ব পাৰে। পুৰণা চিনাকি ব্যক্তিক লগ হয়তো পাব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰত আপুনি অকণমান লাহে ধীৰে আগবঢ়াৰ চেষ্টা কৰিব। হঠাৎ আগবাঢ়িলে হয়তো প্ৰেমত বিফলতা আহিব পাৰে। আজি নিজতকৈ এওঁলোকে আনৰ বিষয়ে অকণমান বেছিকৈ চিন্তা চৰ্চা নতুবা বেছিকৈ আলোচনা আনৰ কৰা দেখা যাব। গতিকে কিছু নিজৰ বিষয়ে আপুনি চিন্তা কৰিব। জীৱনসংগীৰ কিবা কাৰণবশতঃ হয়তো আপুনি অকণমান খৰচ কৰিবলগীয়া হ'ব পাৰে। জীৱনসংগীয়ে কোনো ক্ষেত্ৰত আপোনাৰ ওপৰত খং অকণমান কৰাও দেখা যাব। কাজিয়া পেচালৰ পৰা দূৰত থাকিব। বিশেষকৈ পুৰণা কথাই হয়তো কাজিয়াৰ উদ্ভৱ কৰাব পাৰে। গতিকে সতৰ্ক হৈ চলিব। প্ৰেমত আজি আনন্দিত হৈ থাকিব। আজি ৰাশি ব্যক্তিসকলে অকণমান ছ'চিয়েল মিডিয়াত কিছু বেছি এক্টিভ হৈ থকা দেখা যাব। মোবাইলৰো অকণমান প্ৰয়োজনতকৈ বেছি সময় এওঁলোকে ব্যৱহাৰ কৰা দেখা যাব। কিন্তু এওঁলোকৰ আজি বিশেষ বুদ্ধিমত্তা পঢ়া শুনাৰ ক্ষেত্ৰত বাঢ়িব। যি পঢ়া শুনা কৰিব সেইখিনি অতি মনোযোগেৰে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 7 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা শিশুৱে খুব আনন্দ দিয়া দেখা যাব। শিশুৰ কিবা কথা নতুবা কামে আপোনাৰ বিশেষকৈ সন্ধিয়াৰ সময়ত আনন্দ বৃদ্ধি কৰিব। আজি হয়তো বিগত দিনৰ তুলনাত অকণমান ভাগৰ অনুভৱ হ'ব পাৰে। সৰু সুৰা কাম কৰিলেও আপোনাৰ ভাগৰ যেন অনুভৱ হ'ব পাৰে। কিন্তু মনৰ আশাবোৰ আজি দিনটোত আপোনাৰ পূৰণ হ'ব। মনৰ আশা পূৰ্ণ হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। জীৱনসংগীৰ সৈতে হয়তো ধন সম্পৰ্কীয় কোনো কথাত কাজিয়া পেচাল নতুবা সৰু সুৰা মতভেদৰ সৃষ্টি হ'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি খং ৰাগ বৰ বিশেষ নাথাকে। গতিকে কোনোবাই কিবা ক'লেও এওঁলোকৰ আজি খং নুঠে। গতিকে শান্ত হৈ থকা দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি সুন্দৰ দেখা পোৱা গৈছে। আজি চিঠি পত্ৰ নতুবা কিবা ক্ষেত্ৰৰ ফালৰ পৰা হয়তো কিবা খবৰ আপোনাৰ ওচৰলৈ আহিব পাৰে। লগতে আজি এই ৰাশি ব্যক্তিসকলৰ কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। গতিকে আপোনাৰ মনৰ কিছু ভালপোৱা কোনো ব্যক্তিক লগ পোৱা আজি দেখা যাব। বিদ্যাৰ্থীসকলৰ পঢ়াত আজি দিনটোৰ সন্ধিয়াৰ সময়খিনি অকণমান মধ্যম। ৰাতিপুৱাৰ ভাগত অৱশ্যে পঢ়া শুনাত মন বহি থাকিব।
বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 5 আৰু শুভ ৰং হ'ব ৰঙা। কন্যা ৰাশি ব্যক্তিসকলৰ আজি দেহত অকণমান বিষ যেন অনুভৱ হ'ব পাৰে, কিন্তু পুৰণা বেমাৰ আজাৰবোৰ আজি অকণমান পৰিত্ৰাণ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ খং নিয়ন্ত্ৰণ ৰাখিব, কিয়নো হঠাৎ হয়তো খঙৰ পৰিমাণ আজি বাঢ়িব পাৰে। আজি আপুনি নভবাকৈ নজনাকৈ হয়তো আপোনাৰ ঘৰত কোনো আলহীৰ আগমন হ'ব পাৰে। খৰচৰ মাত্ৰা অকণমান বাঢ়িব, কিন্তু পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব আজি অকণমান বাঢ়িব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা নতুন আশাৰ সূচনা হ'ব, লগতে দিনটো খুব ৰোমান্টিক ভাৱতো আজি পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মনৰ আজি আশাবোৰ পূৰণ হ'ব। কিবা যদি ভাবি আছিল বহুদিনৰ পৰা কিবা কথা নতুবা কিবা কামৰ বিষয়ে যদি ভাবি আছিল, সেই ভাবি থকা কথাবোৰ আজি সিদ্ধি হ'ব। আজি মন পচন্দৰ সংগীত শুনাই এওঁলোকক দেখা যাব, গতিকে সংগীতৰ প্ৰতি ৰুচি ধাউতি অকণমান বাঢ়িব। আজি অনুভৱী ব্যক্তিৰ হয়তো যোগাযোগত আহিব পাৰে। কোনোবা কৰ্মক্ষেত্ৰত আপুনি বিশিষ্ট ব্যক্তিক লগ পাব পাৰে। বিদ্যাত অকণমান পঢ়াত মনোযোগ কমিব, হয়তো পঢ়াত চঞ্চলতা আজি অকণমান বাঢ়িব পাৰে। বাকী অৱশ্যে সকলো দিশত দিনটো শুভভাৱে পাৰ হ'ব। পিতৃৰ হয়তো খৰচ আজি অকণমান বাঢ়িব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। তুলা ৰাশি ব্যক্তিসকলে আজি সকলোৰে সৈতে হাঁহি ধেমালি আৰু ফূৰ্তিৰে কথা বতৰা কোৱাৰ বাবে সমাজত লোকপ্ৰিয়তা বাঢ়িব। দিনটোৰ সন্ধিয়াৰ ভাগত নতুবা দিনটোৰ শেষৰ ভাগত তেওঁলোকৰ ধন প্ৰাপ্তিৰ কিছু সম্ভাৱনা দেখা পোৱা গৈছে। আজি শাৰীৰিক দক্ষতা বিশেষকৈ মানসিক ইচ্ছা এওঁলোকৰ প্ৰবল বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে আজি সঁচা প্ৰেম নিশ্চয় লাভ কৰিব। আজি নিজৰ দুৰ্বলতাৰ প্ৰতি অকণমান গুৰুত্ব দিয়া ভাল হ'ব, কিয়নো যি বিষয়ত আপুনি অকণমান দুৰ্বল সেই বিষয়ত যদি কিছু চেষ্টা আৰু কিছু কৰ্ম কৰে তেতিয়াহ'লে সেই দুৰ্বলতা আপোনাৰ আজিৰ দিনটোত আঁতৰ হ'ব। ব্যক্তিগত ক্ষেত্ৰত সকাৰাত্মক পৰিৱৰ্তন আহিব। আপোনাৰ নিজৰ ব্যক্তিত্বৰ পৰিৱৰ্তন হোৱা দেখা যাব। নিজক আজি শুধৰণি আপুনি কৰিব পাৰিব। কৰ্মচাৰীসকলৰো আজি আনন্দৰ যোগ দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আকস্মিক কিবা আনন্দ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান চিন্তা কৰিবলগীয়া হয়তো হ'ব পাৰে, কিয়নো দিনটোৰ শেষৰ ভাগত তেওঁলোকৰ স্বাস্থ্যত খৰচ আজি হ'ব পাৰে। পিতৃ মাতৃৰ ফালৰ পৰা আজি কিবা সুখবৰ লাভ কৰিব পাৰে। অৱশ্যে এই ৰাশি ব্যক্তিসকলে আজি শিশুকালৰ কিবা কথা আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব, নতুবা পুৰণা কোনো কথা এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। বাকী বিদ্যাৰ্থীসকলৰ আজি পঢ়াত ধৈৰ্য বাঢ়িব। বিগত দিনৰ তুলনাত আজি পঢ়াত অকণমান ধৈৰ্য শক্তি বৃদ্ধি পাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব সোণোৱালী। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব, গতিকে সকলো দিশত উন্নতি আৰু প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। অকণমান চেষ্টাতে আপোনাৰ আজি কাম বনবোৰ অতি সহজতে হৈ পৰিব, গতিকে চেষ্টা অকণমান কৰিলেই সেই কামত আপোনাৰ সফলতা অতি সোনকালে আহি পৰিব। কিন্তু মনত অকণমান ভয় ভাবো চলিব পাৰে, গতিকে সেই ভয় ভাৱ দূৰ কৰাটো আপোনাৰ আজি বিশেষভাৱে প্ৰয়োজনীয়। আজি ওচৰ পাজৰৰ কাৰোবাৰ সৈতে সৰু কথাত মতভেদ হ'ব পাৰে, গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰাও দূৰত থাকিব, যিমান পাৰে কাজিয়াৰ সূত্ৰপাত হ'বলৈ নিদিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনো সম্বন্ধী ব্যক্তিৰ পৰাও কিবা খবৰ হয়তো আপোনাৰ ওচৰলৈ আপোনাৰ ঘৰলৈ আহিব পাৰে। প্ৰিয়জনৰ সৈতেও আপোনাৰ সম্বন্ধত উন্নতি হ'ব। বিশেষকৈ প্ৰেম সম্বন্ধত আজি উন্নতিৰ যোগ দেখা পোৱা গৈছে। জীৱনসংগীৰ সৈতে আজি দিনটোৰ বেছি সময় আপুনি সময় পাৰ কৰিব পাৰিব। পুৰণা কথাবোৰ আজি মনলৈ নানিব, কিয়নো পুৰণা কথাই হয়তো অকণমান মতভেদৰ সৃষ্টি কৰিব পাৰে, গতিকে কিছু সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কোনো ঘৰত থকা জ্যেষ্ঠ ব্যক্তিৰ খৰচ হয়তো বাঢ়িব পাৰে। আপোনাৰ বাবেই হওক নতুবা ঘৰুৱা ক্ষেত্ৰতে ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ খৰচৰ মাত্ৰা বাঢ়িব পাৰে। মাতৃয়ে আপোনাক আজি সুস্বাদু ভোজন
কিছু বনাই খুৱাব। গতিকে মাতৃৰ পৰা সুস্বাদু ভোজন খোৱাৰ সম্ভাৱনা আজি প্ৰবল আছে। বাকী অন্য সকলো দিশত শুভ, বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব গেৰুৱা। ধনুৰাশি ব্যক্তিসকলৰ মনত আজি অকণমান ভয় ভাৱ চলি থাকিব পাৰে। গতিকে যিমান পাৰে ভয় ভাৱ দূৰ কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ বিবাহৰ প্ৰস্তাৱ ঘৰলৈ আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা হ'ব পাৰে। খৰচৰ মাত্ৰা অকণমান বাঢ়িব। আপুনি হয়তো নিজেই খৰচ আজি কিছু বেছিকৈ কৰিব বিচাৰিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ কাজিয়াৰ সূত্ৰপাতে অকণমান আপোনাৰ সম্বন্ধটো দূৰত্ব গঢ়িব পাৰে। গতিকে যিমান পাৰে কাজিয়াৰ পৰা দূৰত থাকিব। আজি হাঁহি ধেমালি এওঁলোকৰ কোনো শিশুৰ সৈতে বৃদ্ধি পাব। শিশুৰ কিবা কথাই আপোনাৰ হাঁহি ধেমালি ফূৰ্তি অকণমান বৃদ্ধি কৰিব। আজি বিগত দিনৰ কিবা ঘটনাই আপোনাৰ হয়তো লাভালাভ দিব পাৰে। বিগত দিনৰ কিবা কামেও আপোনাৰ আজি দিনটোত লাভালাভ দিয়াৰ সম্ভাৱনা দেখা পোৱা গৈছে। নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে তেনে ক্ষেত্ৰত খৰচ অকণমান বাঢ়িব। বিদ্যাৰ্থীসকলৰ আজি কোনো ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ পৰা পঢ়া শুনাত সহায় লাভ কৰিব। বাকী এওঁলোকৰ আজি হঠাৎ হয়তো ক'ৰবাত যাবলগীয়া হ'ব পাৰে। দিনটোৰ মধ্যভাগত ক'ৰবাত আকস্মিকভাৱে আপুনি ঘৰৰ পৰা ওলাই যাবলগীয়া হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভভাৱেই দিনটো পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব ৰঙা। মকৰ ৰাশি ব্যক্তিসকলৰ আজি আশা আৰু কিছু চিন্তা ধাৰণাসমূহ অকণমান উচ্চ হোৱা দেখা যাব। গতিকে এওঁলোকে আজি আশা অকণমান বেছিকৈ কৰা দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি মনত হয়তো উন্নতি কৰাৰ ইচ্ছা বাঢ়িব পাৰে। লগতে প্ৰয়োজনীয় কিবা সা সামগ্ৰী আপোনাৰ হেৰুৱাব পাৰে। গতিকে যিমান পাৰে নিজৰ বয় বস্তুসমূহ অকণমান যত্ন ৰাখিব। শাৰীৰিক উৰ্জা আৰু মনৰ দক্ষতা এওঁলোকৰ প্ৰবল বাঢ়িব। বিশেষকৈ কাম কৰাৰ ইচ্ছা এওঁলোকৰ বৃদ্ধি পাব। ঘৰুৱা কাম বন অকণমান কৰাত অনিচ্ছা থাকিব পাৰে। কিন্তু বাহিৰা কাম বন এওঁলোকে কৰিব বিচৰা দেখা যাব। ঘৰৰ কিবা চিন্তাও অকণমান বাঢ়িব পাৰে। বাকী ৰাশি ব্যক্তিসকলৰ আজৰি সময়ত খেলা ধূলাত বেছি এওঁলোক এক্টিভ থকা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত যিমান পাৰে পৰিয়ালৰ কাজিয়াৰ পৰা দূৰত থাকিলে আপোনাৰ দিনটো নিশ্চয় শুভভাৱেই পাৰ হ'ব। এই ৰাশি ব্যক্তিসকলৰ আজি কিবা চিঠি পত্ৰ ইমেইল নতুবা অন্য কিবা হয়তো খবৰ আহিব পাৰে। বাকী অনাগত দিনৰ কিছু ভাল খবৰ আজি দিনটোৰ পৰাই হয়তো আপোনাৰ অনুভৱ আপুনি নিজে কৰিব পাৰে। অনাগত দিনত আপোনাৰ ভাল খবৰ অহাৰ কিবা সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে পিতৃৰ আজি খৰচ অকণমান বাঢ়িব পাৰে। লগতে আজি মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব। মাতৃয়ে আপোনাক সুস্বাদু ভোজনো হয়তো খুৱাব পাৰে। গতিকে মাতৃৰ হাতৰে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। বিদ্যাৰ্থীসকলৰ আজি ঘৰত থাকিলে পঢ়া শুনাত মন নবহিব। ঘৰৰ পৰা বাহিৰত গ'লে আপোনাৰ পঢ়াত গুৰুত্ব বাঢ়িব। কিন্তু ঘৰত থাকিলে অকণমান পঢ়াত মনোযোগ কিবা কাৰণবশতঃ কমিব পাৰে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব ৰঙা। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি সকলোতকৈ কিবা ডাঙৰ সপোন দিঠকত পৰিণত হ'ব। গতিকে আপোনাৰ কিবা ডাঙৰ সপোন হয়তো সিদ্ধি হ'ব পাৰে। কিন্তু নিজক অকণমান নিয়ন্ত্ৰণ কৰি ৰাখিব। হঠাৎ হয়তো উৎসাহ এওঁলোকৰ আজি যথেষ্ট বাঢ়িব পাৰে। আজি য'তে ত'তে ধন খৰচ কৰাৰ ইচ্ছাও অকণমান বঢ়া দেখা যাব। গতিকে খৰচ কৰাৰ ক্ষেত্ৰতো আপুনি অকণমান নিয়ন্ত্ৰিত হৈ থাকিব। আজি হাঁহি ধেমালি অকণমান ফূৰ্তি বেছিকৈ কৰা এওঁলোকক দেখা যাব। প্ৰিয়জনৰ সৈতে লগত হয়তো আপুনি ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। আজি প্ৰিয়জনৰ বাবে আপোনাৰ খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কাজিয়াৰ পৰা অকণমান দূৰত থকাটো ভাল হ'ব। কিয়নো হয়তো কোনো কথাই সৰু কথাই আপোনাৰ কাজিয়াৰ উদ্ভৱ কৰিব পাৰে। গতিকে দূৰত থকাটোৱেই ভাল হ'ব। সকলোৰে পৰা সমৰ্থন আপুনি লাভ কৰিব। গতিকে কৰ্মতে হওক ঘৰতে হওক নতুবা য'ত আপুনি ওলাই যায় সকলো ক্ষেত্ৰত আজি সকলোৰে পৰা আপুনি সমৰ্থন লাভ কৰিব। আজি নতুন ব্যৱসায়ত আপোনাৰ মন যাব পাৰে।
নতুনকৈ ব্যৱসায় কৰাৰ হয়তো ইচ্ছা মনত আহিব পাৰে। বিদ্যাৰ্থীসকলৰ আজি পুৰণা বিষয়বোৰ পঢ়াৰ ইচ্ছা একেবাৰে কমিব পাৰে। নতুন বিষয়ত তেওঁলোকৰ ধাউতি আগ্ৰহ অকণমান বাঢ়িব, কিন্তু পুৰণা বিষয়বোৰ পঢ়াত আজি অনিচ্ছা হয়তো আহিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব গোলপীয়া। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি হাঁহি মুখে সকলো সমস্যা সমাধান কৰিব পাৰিব। গতিকে অকণমান আপুনি হাঁহি ধেমালি কৰি দিনটো পাৰ কৰিলে আপোনাৰে বাবেই লাভদায়ক হ'ব। ঘৰুৱা কাম কাজ আপুনি প্ৰয়োজনতকৈ অকণমান বেছি কৰিবলগীয়া হয়তো হ'ব পাৰে। ঘৰৰ দায়িত্ব আজি বাঢ়িব। আজি অতি সহজতে আপুনি বিপৰীত লিংগৰ ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলাও দেখা যাব। কিন্তু সময়ৰ অকণমান অভাৱ হ'ব পাৰে, কিয়নো বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আপুনি ব্যস্ত আজি থাকিব লাগিব। লগতে জীৱনসংগীয়ে হয়তো খৰচ ক'ৰবাত নহয় ক'ৰবাত আপোনাক কৰাব পাৰে আজিৰ দিনটোত। লগতে সেই ব্যক্তিসকলৰ ধৈৰ্য শক্তি অকণমান কম হোৱা দেখা যাব। বিশেষকৈ পঢ়া শুনাৰ লগে লগে কৰ্মক্ষেত্ৰতো ধৈৰ্য আজি অকণমান কমিব। বিদ্যাৰ্থীসকলে যিখিনি সময় পঢ়া শুনা কৰিব সেইখিনি সময় গুৰুত্ব দি পঢ়া শুনা কৰিব, কিন্তু কম সময় আজি দিনটোত পঢ়া শুনা কৰা দেখা যাব। আজি চিঠি পত্ৰ ইমেইল নতুবা কিবা ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ হয়তো আপুনি লাভ কৰিব পাৰে। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।